কৃষ্ণ কৃষ্ণ জয় জয় কৃষ্ণ কৃপাময় হে সৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ কৃষ্ণ জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ ভাগৱতে কি বুলি ক'লে যে ব্ৰহ্মাকে আদি কৰি দেৱতা ঋষিমুনিসকল যিমান আছে সমস্তই পৰম ব্ৰহ্ম কৃষ্ণৰ দৈৱকী নন্দন কৃষ্ণৰ আজ্ঞা পালন কৰি চলে বুলি কৈছে। তো সেইকাৰণে আমাৰ ভকতসকলে যে ব্ৰাহ্মণ নামানে এক অংশ মানুহে ক'ব বিচাৰে, কয় যে ভকতসকলে ব্ৰাহ্মণক নামানে বুলি কৈছে। এইটো কথা আচলতে মিছা, ভুল ধাৰণা। ভকতসকলে ব্ৰাহ্মণক মানে কিয় নামানিব? ইয়াৰ প্ৰমাণটো এই যে মহাভাগৱত কোনে ৰচনা কৰিছে বাৰু? ব্যাসদেৱে হয়নে নহয়? ব্যাসদেৱ ব্ৰাহ্মণ নহয় জানো? তেনেহ'লে আমি ভাগৱতখন ভকতসকলে বৰ সুন্দৰকৈ মানিবৰ কাৰণে চেষ্টা কৰে। ভাগৱতৰ কথাবিলাক মানি চলিবৰ কাৰণে একান্ত ভকতসকলে ভগৱন্তৰ ওচৰত কৃপা বিচাৰে। এতেকে ব্ৰহ্মাকে আদি কৰি সকলোৱে পৰম ব্ৰহ্ম কৃষ্ণৰ আজ্ঞা পালিহে চলি আছে। এতেকে আমি আৰু কি বাৰু? গতিকে আমিও আজ্ঞা পালোঁ নাপালোঁ বেলেগ কথা, কৃষ্ণৰ কৃপাতহে আমি জীৱবিলাকে জীয়াই আছোঁ। গতিকে এই ব্ৰহ্মাই কাক চিন্তা কৰিছে? ব্ৰহ্মক। তেনেহ'লে ব্ৰহ্মতত্ত্ব আৰু ব্ৰাহ্মণৰ গুণসমূহ আৰু ব্ৰাহ্মণ, প্ৰকৃত ব্ৰাহ্মণ কোন, শাস্ত্ৰই প্ৰকৃত ব্ৰাহ্মণ কাক কৈছে, আৰু প্ৰকৃত ব্ৰাহ্মণৰ কৰ্ম কি, প্ৰকৃত ব্ৰাহ্মণৰ লক্ষণ কি, এইখিনি কথা আজি আমি অকণমান জানোচোন বাৰু। যিহেতুকে ব্ৰাহ্মণৰ কথা, ব্ৰহ্মৰ কথা ওলাইছে, ভাগৱতে কৈছে। সৃষ্টিৰ পিছত ব্ৰহ্মাকে আদি কৰি সকলো ঋষিমুনিসকলৰ মাজত এদিন সভা পাতিলে। উপনিষদৰ মতে সেই সভাখনত ব্ৰহ্মাদেৱক প্ৰাধান্য দিলে আৰু ঋষিমুনিসকলে ব্ৰহ্মাদেৱক এই ব্ৰহ্মতত্ত্ব গুণ, ব্ৰাহ্মণৰ ব্ৰহ্মতত্ত্ব গুণৰ কথাখিনি বিতং আলোচনা হ'ল। তেতিয়া ঋষিসকলে ব্ৰাহ্মণ কোন আৰু কৰ্মত ব্ৰাহ্মণ হয় নে জন্মতেই ব্ৰাহ্মণ হৈ আহে, এই কথাখিনি ঋষিসকলে স্পষ্টকৈ জানিবলৈ বিচাৰিলে ব্ৰহ্মাদেৱৰ পৰা। তেতিয়া ব্ৰহ্মাদেৱক ঋষিসকলে প্ৰশ্ন কৰিলে কি বুলি, জন্মৰ পৰাই যদি ব্ৰাহ্মণ বুলি মানি লোৱা হয় আৰু সেইসকলে যদি আটাইকেইখন শাস্ত্ৰ পাঠ কৰি অধ্যয়ন কৰি তেওঁলোক সংস্কাৰো হয়, সেই মনুষ্যসকলে মুক্তি পাবনে বাৰু? ব্ৰহ্মাদেৱক ঋষিসকলে প্ৰশ্ন কৰিলে। তেতিয়া ব্ৰহ্মাদেৱে স্পষ্টভাৱে এটা কথা ক'লে, সৃষ্টি কৰে যে নীতি সদাচাৰৰ ওপৰত খুব জোৰ দি ব্ৰহ্মাদেৱে কথাখিনি ক'লে। বোলে ঋষিসকল, যে এইটো কেতিয়াও নহয়, এইটো মোৰ খাটাং সিদ্ধান্ত যে জন্মত কেতিয়াও ব্ৰাহ্মণ নহয়, কৰ্মতহে ব্ৰাহ্মণ। ইয়াৰ কেইটামান তোমালোকক প্ৰমাণ দিওঁ, তোমালোকে শুনা। বোলে প্ৰমাণকেইটা কি? বেদ অধ্যয়ন হওক বা অগ্নিহোত্ৰ কৰ্মই হওক, কোনোটোৱেই ব্ৰাহ্মণত্ব গুণৰ কাৰণ হ'ব নোৱাৰে বুলি খাটাং সিদ্ধান্ত দি ঋষিসকলক ব্ৰহ্মাদেৱে উত্তৰ দিলে। কাৰণ জন্ম আৰু মৃত্যু ব্ৰাহ্মণৰো হয়, শূদ্ৰৰো হয়। নহয়নে বাৰু কথাটো? ব্ৰাহ্মণসকলৰ মৃত্যু হয় আৰু শূদ্ৰসকলৰো মৃত্যু হয়, এতেকে পাৰ্থক্য একো নাই। সেই কথাটো ক'লে ব্ৰহ্মাদেৱে, এটা প্ৰমাণ দি ক'লে, ভেদাভেদ নাই, একেলেখীয়াকৈ মৃত্যু হয়।
তে দয়াহীন হিংসুক দাম্ভিক কপটি লোভীয়া মনুষ্যই বেদ অধ্যয়ন কৰি নিজৰ পেট প্ৰৱৰ্তোৱা যিটো ব্যৱস্থা সেইটোহে কৰি ল'ব পাৰে বুলি কৈছে। তাৰ পৰা কোনো কাম নহ'ব যদি ব্ৰহ্মক নাজানে। তে ব্ৰাহ্মণে ব্ৰহ্মক জানিব লাগিব। সেইটোকে শাস্ত্ৰই কোৱা হৈছে ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ। তে ব্ৰহ্মই কথাখিনি ঋষিসকলক ব্ৰাহ্মণক চিনাক্তকৰণ কৰাইছে ঋষিসকলে, লগতে আমাকো কৰাইছে। প্ৰকৃত ব্ৰাহ্মণ কাক কয় সেই কথাটো আমি বুজিবলৈ গৈ আছোঁ। এতেকে ব্ৰহ্মাই ক'লে মোৰ এইটো খাটাং সিদ্ধান্ত, কাৰণ আৰু এটা প্ৰমাণ দিলে ব্ৰহ্মাই। কি প্ৰমাণ দিলে? গাই গৰু হাতী ঘোঁৰা এই পশু জাতিৰ মাজত যিটো প্ৰাকৃতিকভাৱে জাতিভেদ দেখা যায়, মানুহবিলাকৰ মাজত সেই জাতিভেদটো সাধাৰণতে দেখা নাযায় বুলি ব্ৰহ্মাদেৱে স্পষ্টকৈ ক'লে। কথাটো হয়, তে হাতী ঘোঁৰা মহ এইবিলাকৰ মাজত যিটো প্ৰজাতি জাতি প্ৰাকৃতিকভাৱে আছে আমি জানো মানুহবিলাকে, কিন্তু মানুহৰ মাজত কিন্তু সেই জাতিটো সেই ভেদটো নাই, জাতিভেদটো নাই। ব্ৰহ্মাদেৱে সঁচা কথা কৈছে এইটো। এতেকে আমিও ইয়াৰ পৰা বুজিব পাৰোঁ যে উপনিষদৰ পৰা শাস্ত্ৰসমূহৰ পৰা বুজিব পাৰোঁ যে আমি জাতিভেদটো আচলতে মানুহৰ মাজত আনিব নালাগে। সমভাৱ কি বুলি কৈছে? ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাত চুৰত এক সম দৃষ্টি তুল। এইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক এটা উপদেশ দিছে যে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাত চুৰত এক দৃষ্টি সমতুল, যে আমি সকলোকে সমানে চাব লাগে। সেইটো হৈছে সমভাৱ, সেইটো হৈছে সম, এটা গুণ। গতিকে এই গুণবিলাক ব্ৰাহ্মণৰ থাকিব লাগিব। গতিকে গুণতহে ব্ৰাহ্মণ, ৰূপত আদৰ নাই, গুণৰ আদৰ সদায়। আমি সৰুতে পঢ়িবলৈ পাইছিলোঁ, হয় নহয় বাৰু কথাটো? সেইকাৰণে এই কথাবিলাক আমি অকণমান গুৰুত্ব সহকাৰে বেদ পাঠ কৰিলেই নহয়, ভাগৱত পাঠ কৰিলেই নহয়, ভাগৱত শুনিলেই নহয়, ভাগৱতে কি কৈছে আৰু ভাগৱতে কি বুজাবলৈ গৈছে আমাক মানুহবিলাকক, আৰু সেই বিষয়টো গুৰুত্বপূৰ্ণভাৱে আমি একান্তভাৱে ইয়াক গুৰুত্ব দি মানি ল'ব লাগিব। আৰু ব্ৰহ্মাদেৱে স্পষ্টভাৱে ক'লে যে জন্মত কেতিয়াও ব্ৰাহ্মণ হৈ আহিব নোৱাৰে, কৰ্মতহে ব্ৰাহ্মণ হ'ব পাৰে। এতেকে ব্ৰাহ্মণৰ এইবিলাক হৈছে একোটা তত্ত্ব। তে ঋষিসকলে আকৌ এটা ব্ৰহ্মাক প্ৰশ্ন কৰিলে, যে কি প্ৰশ্ন কৰিলে? তেনেহ'লে ব্ৰহ্মাদেৱ, আমি এতিয়া ব্ৰাহ্মণ বুলি কাক মানি লোৱা হ'ব? আৰু ব্ৰাহ্মণ চিহ্নিত কাক কৰি মানি, কাক প্ৰকৃত ব্ৰাহ্মণ হিচাপে মানি ল'ম? তেতিয়া ব্ৰহ্মাদেৱে উত্তৰটো দিলে। কি বুলি উত্তৰ দিলে? যে ব্ৰহ্মাই ক'লে যে অনীতি আৰু নীতিৰ সম্পৰ্কে তত্ত্ব যিয়ে ভালদৰে জানে, কুপথ বৰ্জন কৰি সুপথ যিয়ে সুপথত চলে তেওঁই ব্ৰাহ্মণ। পানীহিত সাধনত সদায় তৎপৰ, আৰু যি কাম ক্ৰোধ লোভ মোহ এই ছয় ৰিপু আছে, এই ছয় ৰিপুৱে যাক মানে স্পৰ্শ কৰিব নোৱাৰে সেইসকল ব্ৰাহ্মণ বুলি ক'লে। ব্ৰহ্মাদেৱে স্পষ্টভাৱে কথাটো কৈ দিলে যে সেইসকলেই ব্ৰাহ্মণ। এতেকে আমি জানিব পাৰিছোঁ যে ব্ৰাহ্মণৰ চিহ্নবিলাক, প্ৰকৃত ব্ৰাহ্মণ কাক কয়? তে জন্মতে ব্ৰাহ্মণ হৈ আহে নে কৰ্মতহে ব্ৰাহ্মণ হ'ব পাৰে? এতিয়া ব্ৰহ্মাদেৱৰ উত্তৰত গোটেই ঋষি মুনিসকল বোধগম্য হ'ল আৰু সন্তুষ্ট হ'ল, আনন্দিত হ'ল, প্ৰশ্নৰ সঠিকভাৱে উত্তৰটো পালে। পাই এতিয়া ঋষিসকলে ব্ৰহ্মাদেৱ আৰু এটা প্ৰশ্ন কৰিছে, বোলে কি? যে সেই যিসকল ব্ৰাহ্মণ, প্ৰকৃত ব্ৰাহ্মণ, সেইসকলৰ গুণ কেইটা বাৰু? আৰু গুণ কি কি? গুণ আছে নেকি বাৰু? কিবা আছে? কি গুণ আছে? এইটো ব্ৰহ্মাদেৱে স্পষ্টভাৱে কৈ দিলে। বোলে কি গুণ আছে তেওঁলোকৰ, ব্ৰাহ্মণবিলাকৰ, প্ৰকৃত ব্ৰাহ্মণৰ গুণ কি? প্ৰকৃত ব্ৰাহ্মণৰ গুণ আছে তে ব্ৰাহ্মণসকলৰ গোটেই যিটো চৰিত্ৰ, এই চৰিত্ৰবিলাক খুব সুন্দৰ আৰু খুব ভাল, পৰিষ্কাৰ, হৃদয়ৰ ভাৱনাবিলাক
পৰিষ্কাৰ আৰু সেইটোৱে হৈছে তাত কি হয় পৰিষ্কাৰ ঠাইত কেইটামান বস্তু বাসা লয় আৰু সেইকেইটাই হৈছে গুণ কি সম দম অস্তেয় সত্য শৌচ ক্ষমা দয়া ক্ৰোধহীনতা ঈশ্বৰ পৰায়ণতা এই 10টা ব্ৰাহ্মণৰ গুণ আৰু এই গুণকেইটা থাকিলেহে ব্ৰাহ্মণ হ'ব পাৰে বুলি কৈছে এতেকে ব্ৰহ্মাৰ কথাত আমি বুজি পালোঁ যে আমি কেতিয়াও জন্মত ব্ৰাহ্মণ হৈ নাহোঁ ব্ৰাহ্মণ কুলৰ পেটত জন্মগ্ৰহণ কৰিলেও হয়তো ব্ৰাহ্মণ হ'ব নোৱাৰিবও পাৰে আৰু শূদ্ৰৰ পেটত জন্ম হ'লেও আকৌ ব্ৰাহ্মণ হ'ব পাৰে কৰ্মৰ যোগেদি ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ গতিকে পৰম ব্ৰহ্ম কৃষ্ণক যিয়ে জানিব তাকেই ব্ৰাহ্মণ বুলি কোৱা হৈছে আৰু ইয়াতে যিবিলাক গুণ কোৱা হৈছে যিবিলাক চৰিত্ৰ কোৱা হৈছে সম দম অস্তেয় সত্য শৌচ ক্ষমা দয়া ক্ৰোধহীনতা এইবিলাক আমাক চিহ্নিত কৰি দিলে যে ব্ৰাহ্মণৰ গুণ এতেকে এজন শূদ্ৰৰো এই গুণবিলাক থাকিব নোৱাৰে জানো পাৰে এজন শূদ্ৰয়ো ক্ষুদ্ৰ জাতিৰ মানুহেও এই গুণখিনি আয়ত্ত কৰিব পাৰে এতেকে এই গুণখিনি যাৰ থাকিব তেওঁই হৈছে প্ৰকৃত ব্ৰাহ্মণ আৰু তেওঁকেই ব্ৰাহ্মণ বুলি মান্যতা কৰি বা ঋষি সমস্ত বুলি ব্ৰহ্মাদেৱে খাটাং সিদ্ধান্ত স্পষ্ট কৰি কৈ দিলে তে আমিও এই ব্ৰহ্মাৰ পৰা ঋষিসকলৰ প্ৰশ্নৰ পৰা আমি স্পষ্টভাৱে জানিলোঁ যে কৰ্মত ব্ৰাহ্মণ হয় জন্মত কেতিয়াও ব্ৰাহ্মণ হৈ নাহে কৃষ্ণ কৃষ্ণ